তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ছেকেণ্ড ইয়াৰ ফাইনেল পৰীক্ষা দিবা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আহি গ'ল ভাল খবৰ। ইতিমধ্যে প্ৰকাশ পালে 2025 বৰ্ষৰ মডেল পেপাৰ জিঅ'গ্ৰাফী বিষয়ৰ। অন্য বিষয়ৰো মই লৈ আহিম। এতিয়া প্ৰকাশ পালে 2025 বৰ্ষৰ জিঅ'গ্ৰাফী কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তাৰ এটা তোমালোকে আভাস কৰিব পাৰিবা, আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত আৰু টেষ্ট পৰীক্ষাত কমন পৰিব। বিশেষকৈ এই যিখন মই কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰিছোঁ, এই কুৱেশ্যন পেপাৰখন কিন্তু প্ৰতি বছৰে গোৱালপাৰা ডিষ্ট্ৰিক্টত কমন পৰে। সেয়েহে গোৱালপাৰা বা যোৰহাট বা শিৱসাগৰ ডিষ্ট্ৰিক্টত ইয়াৰ পৰা বহুত প্ৰশ্ন কমন পৰিব। সেয়েহে তোমালোকে ভালদৰে চাবা। বিশেষকৈ গোৱালপাৰা ডিষ্ট্ৰিক্টক এই কুৱেশ্যন পেপাৰখনৰ পৰা বহুতকেইটা প্ৰশ্নটো যোৱাবাৰ কমন পৰিছে আৰু এইবাৰো কমন পৰাৰ সম্ভাৱনা আছে। সেয়েহে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বা অন্য যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোৱে ভালদৰে কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰিবা। ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত আৰু টেষ্ট পৰীক্ষাত কমন পৰিব। চ' ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো দি আছে, তলৰ কোনখন মহাদেশত জনসংখ্যা বৃদ্ধি হাৰ বেছি? ইয়াৰ উত্তৰটো হ'ব আফ্ৰিকা। এইটো প্ৰশ্ন বাৰে বাৰে পৰীক্ষাত আহি থাকে। 2 নম্বৰ প্ৰশ্নটো হ'ল, মানৱ সম্পদ উন্নয়ন অনুসৰি ভাৰতবৰ্ষৰ কোনখন ৰাজ্য স্থান শেষত বা শীৰ্ষত? ইয়াৰ উত্তৰটো হ'ব কেৰালা। 3 নম্বৰ প্ৰশ্নটো হ'ল, তলৰ কোনটো পৰিৱেশত বিৰল গ্ৰাম্য বসতি আশা কৰিব নোৱাৰি? উত্তৰটো হ'ব গংগা উপত্যকা পলসুৱা সমভূমি। 4 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ৰাশিয়ে জনসংখ্যা কৰ্মী বয়সী দলক চিত্ৰ কৰিছে? ইয়াৰ উত্তৰটো হ'ব 15 পৰা 69। কোনখন দেশত আটাইতকৈ বৃহৎ লিংগ অনুপাত আছে? উত্তৰটো হ'ব লাটভিয়া। কোনবিধ ৰোপণ শস্য নহয়? উত্তৰটো হ'ব গম। আৰু ৰোপণ শস্য কাক বোলে চাব লাগিব পৰীক্ষাত, এইবোৰ প্ৰশ্ন আহিব। মানৱ ভূগোল কাক বোলে? মানৱ ভূগোলৰ সংজ্ঞা দিয়া, এইবোৰ প্ৰশ্ন চাব লাগিব। মানৱ ভূগোলৰ জনক কোন? তাৰপিছত জনসংখ্যা দ্বিগুণ বুলিলে কি বুজা বা জনসংখ্যা বৃদ্ধি কাক বোলে? এইবোৰ প্ৰশ্ন আহিব। আগৰ ৰাজস্থান শালৰ বৰ্তমান নাম কি? এইবোৰ প্ৰশ্ন আহিব। কি ধৰণৰ বৰষুণে এচিড বৰষুণ সৃষ্টি কৰে? বায়ু প্ৰদূষণে সৃষ্টি কৰে। নগৰবোৰক কেইটা ভাগত ভগাব পাৰি? এইবোৰ হৈছে 1 নম্বৰীয়া প্ৰশ্ন। তাৰপিছত 2 নম্বৰীয়া প্ৰশ্নবোৰ হ'ল, অসমৰ 2খন পাহাৰীয়া জিলাৰ নাম? চতুৰ্থ বৃত্তি কাক বোলে? সমবায় কৃষি কাক বোলে? যান বাহনৰ গমনাগমন কাক বোলে? এইবোৰ আহিব। অ'কে। মুম্বাই সমুদ্ৰ বন্দৰৰ গুৰুত্বসমূহ কি কি? আৰু মানৱ ভূগোলৰ কেনেভাৱে আন সমাজৰ লগত জড়িত? পৰিৱেশ নিয়ন্ত্ৰণবাদ কি? ভাৰতৰ প্ৰব্ৰজনৰ ভিত্তি দুটা কি কি? এইবোৰ বন্দৰৰ নাম বা ঔদ্যোগিক অঞ্চলৰ নাম, এইবোৰ প্ৰশ্ন আহিব। লোদিশা উদ্যোগৰ নাম? কৃষিভিত্তিক উদ্যোগ কাক বোলে? অধাতৱিক খনিজ পদাৰ্থৰ উদাহৰণ, এইবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। 100% কমন হয়। তাৰপিছত 3 নম্বৰত এনেকুৱা ধৰণৰ আহিব যে, পৰিকল্পিত জনবসতি কাক বোলে? আকাশী পথৰ সুবিধা আৰু অসুবিধা লিখা। লোদিশা উদ্যোগৰ গুৰুত্ব লিখা। ভাৰতৰ জলসম্পদ সমস্যা লিখা। গ্ৰাম্য নগৰ জনগাঁথনি লিখা। মৰাপাটৰ বিষয়ে লিখা। আৰু অসমৰ জলবায়ুৰ ওপৰত এটি টোকা লিখা আহিব। তাৰপিছত অসমৰ জলসম্পদৰ টোকা আহিব। পলসুৱা মাটিৰ বৈশিষ্ট্য আহিব। পেট্ৰলিয়াম উদ্যোগৰ বিষয়ে আহিব। তাৰপিছত ভাৰতৰ বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্য আহিব। আৰু গ্ৰাম্য নগৰীয়া বসতিৰ বিষয়ে আহিব। তৃতীয় বৃত্তি আৰু চতুৰ্থ বৃত্তিৰ ওপৰত আহিব। এইবোৰ আহিব। অ'কে। চ' মানৱ উন্নয়ন সূচকৰ ভিত্তিত কেনেদৰে বা কিদৰে দেশবোৰ শ্ৰেণী বিভাজন কৰিছে? এইটো প্ৰশ্ন আহিব। উন্নয়নশীল দেশসমূহত মানৱ বসতিৰ সমস্যাসমূহ আলোচনা কৰা, এনেকৈ আহিব। কপাহ খেতিৰ এটা চমু টোকা আহিব। চাহ উদ্যোগৰ ওপৰত এটি টোকা আহিব। দ্বিতীয় বৃত্তি আৰু তৃতীয় বৃত্তিৰ মাজৰ সম্বন্ধ আহিব। পথ পৰিবহণৰ ওপৰত আহিব। জল প্ৰদূষণৰ প্ৰকৃতি আলোচনা কৰা, এইবোৰ প্ৰশ্ন তোমালোকৰ লং কুৱেশ্যন আহিব। অ'কে। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো আহিব যে, জনসংখ্যা বিতৰণৰ ভৌগোলিক আৰু অৰ্থনৈতিক কাৰকৰ প্ৰভাৱ আলোচনা কৰা। এইটো কিন্তু 5 মাৰ্কৰ বাবে আহিব আৰু কমন হয়। এইটো প্ৰশ্ন তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব পাৰে আৰু ফাইনেল পৰীক্ষাত কিন্তু এইটো প্ৰশ্ন কমন বুলি ধৰি লোৱা। তাৰপিছত ভাৰতৰ কৃষি সমস্যা আলোচনা কৰা, এইটো তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব আৰু ফাইনেল পৰীক্ষাত কিন্তু আহিব, এইবাৰ অহাৰ সম্ভাৱনা আছে। তাৰপিছত মানৱ বিকাশৰ 4টা বৈশিষ্ট্য আলোচনা কৰা, এইটো প্ৰশ্ন আহিব পাৰে এইবাৰ। তাৰপিছত পৰ্যটন উদ্যোগ কাক বোলে? ইয়াৰ কাৰকবোৰ আলোচনা কৰা, এইটো মষ্ট ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত প্ৰকাৰ্যৰ ভিত্তিত নগৰৰ শ্ৰেণী বিভাজন কৰা, এইটো এইবাৰ আহিব। অ'কে। এইবোৰ হৈছে 5 নম্বৰীয়া প্ৰশ্ন। তাৰপিছত তোমালোকৰ এখন ভাৰতৰ মানচিত্ৰ আহিব। তাৰপিছত কিছুমান অংশ বহাব দিব, যেনে তেল শোধনাগাৰ বহাব দিব পাৰে। তাৰপিছত মুম্বাই বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা লোদিশা উদ্যোগ বা বন্দৰ বা নদী, কিন্তু এইবোৰে আহিব। অ'কে। চ' এই কুৱেশ্যন পেপাৰখন মই যোৱা বছৰে আপলোড কৰিছিলোঁ। মোৰ আন এটা চেনেল আছিলে PN আছামিজ ইউটিউবাৰ, সেইটোত মই ব্লগ দিছিলোঁ। তাতে মই এই কুৱেশ্যন পেপাৰখন আপলোড দিছিলোঁ। আজি মই বিচাৰি পালোঁ, সেয়েহে মই
ইয়াৰ পৰাই মই স্ক্ৰীনশ্বট কৰি তোমালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। চ' আশা কৰিছোঁ তোমালোকে আজি ভিডিঅ'টো চাই ভাল পাইছা। যদি সেই ভিডিঅ'টো চাই ভাল পাইছা প্লিজ লাইক কৰি দিবা। এইখন মডেল পেপাৰ হয় 100 মাৰ্কছৰ। তোমালোকৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু কি প্ৰশ্ন আহিব মই দেখাই দিলোঁ। তোমালোকৰ পৰীক্ষাত কিন্তু ইয়াৰ পৰা প্ৰশ্ন আহিব, সেয়েহে পৰীক্ষা দিব যোৱাৰ আগত তোমালোকে এই কুৱেশ্যন পেপাৰখন এবাৰ ভালদৰে প্ৰেক্টিছ কৰি যাবা আৰু তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই বহুতখিনি প্ৰশ্ন কমন পৰিব পাৰে। ইয়াৰ পৰা কিন্তু ফাইনেল পৰীক্ষাত কমন পৰিব সেইটো খাটাং। আৰু তোমালোকৰ জিঅ'গ্ৰাফী কি হয় তোমালোকৰ মাজৰ পৰা সকলোবোৰ প্ৰশ্ন দিব, সেয়ে তোমালোকে এইবোৰ কিন্তু প্ৰেক্টিছ কৰি যাব লাগিব, তেতিয়া তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰিবা। চ' আশা কৰিছোঁ তোমালোকে আজি ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰিলা। আৰু কি মডেল পেপাৰ লাগে তোমালোকে কমেণ্ট কৰি জনাবা। আৰু আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে জইন হৈ ল'ব পাৰিবা। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। আৰু পৰৱৰ্তী নেক্সট কি লাগে কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ'টো লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই, ধন্যবাদ।